নমস্কাৰ নিউজ নাওৰ সমূহ দৰ্শকক স্বাগতম জনাই মই পল দাসে আৰম্ভ কৰিছোঁ আমাৰ এক বিশেষ অনুষ্ঠান নিউজ নাও বিশেষ আৰু এই বিশেষ অনুষ্ঠানত আজি আমি আপোনালোকক লৈ আহিছিলোঁ এখন বিশেষ ঠাইলৈ আৰু এজন বিশেষ ব্যক্তিৰ ঘৰলৈ যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে বিভিন্ন সামাজিক কৰ্ম কৰি নিজৰ নাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে আৰু অসম তথা যোৰহাটবাসী ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে ইতিমধ্যে তেখেতে আজি কেইদিনমানৰ আগতে এপ্ৰিল মাহত ভাৰত ৰত্ন ডক্টৰ বাবা চাহেব আম্বেদকাৰ ইণ্টাৰনেশ্যনেল ইউনিটি এৱাৰ্ড 2024 পাবলৈ সক্ষম হৈছে যেহেতু তেখেতে এই গৌৰৱটি অসমৰ ভিতৰত কেৱল তেখেতেই পাবলৈ সক্ষম হৈছে সেইবাবে আমি নিউজ নাওৰ পৰিয়ালৰ তথা যোৰহাটবাসী তথা অসমবাসী ৰাইজৰ হৈ তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যেহেতু আমি আহি আপোনাৰ গৃহত উপস্থিত হৈছোঁ হয় আপুনি খুব সুন্দৰ কাম কৰি গৈছে হয় এই যিটো বঁটা পাইছে আপুনি ইণ্টাৰনেশ্যনেল এৱাৰ্ড হয় এই বঁটাটো আপুনি কেতিয়া পাইছিলে আৰু কেনেধৰণে পাইছিলে তাকে অকণমান জনাওকচোন আপুনি নমস্কাৰ জয়তে আপোনালোকৰ নিউজ নাও চেনেললৈ মোৰ আন্তৰিক শুভেচ্ছা ধন্যবাদ থাকিল এই বঁটাটোৰ কাৰণে মোলৈ এটা মেছেজ আহিছিলে সেই মেছেজত মোক ডাটাখিনি বিচাৰিছিলে আপোনাৰ কি ডাটা আছে ডাটাখিনি আপুনি আমাক দিয়ক সেই ডাটা মতে আপোনাক আমি এই বঁটাটো চিলেকশ্যনত ৰাখিম হয় সেইদৰে মই ডাটাখিনি পঠাই দিলোঁ ডাটা পঠাই দিয়াৰ পাছত তেখেতসকলে মোলৈ প্ৰথমতে এৱাৰ্ডটো বঁটাখন পঠাই দিলে বৰ ভুল শুদ্ধ হৈছে নেকি চাবলৈ কিন্তু আমি চাই চিতি পাছত আকৌ তেখেতসকলে পঠাই দিলোঁ সেইমতে তেখেতসকলে এই বঁটাটো পঠাই দিছে এপ্ৰিল মাহৰ 11 তাৰিখ 2024 হয় মই ইয়াত পোষ্টৰ যোগেদি আহিলে কিন্তু ল'বলৈ যাব নোৱাৰিলোঁ অপাৰক কিন্তু সেইখিনি সময়ত নিৰ্বাচন আছিলে নিৰ্বাচনৰ কাৰণে মই অফিচৰ পৰা ছুটি নাপালোঁ সময় নোপোৱাৰ কাৰণে মই তেখেতসকলক অনুৰোধ কৰিলোঁ যে এই বঁটাটো আপোনালোকে যদি কুৰিয়াৰ যোগেদি দিব পাৰে তেতিয়াহ'লে আপোনালোকে পঠাব পাৰে যদি দিব নোৱাৰে তেতিয়াহ'লে মোৰ আৰু উপায় নাই তেনেকৈ কোৱাত তেখেতসকলে মোলৈ মানে এই বঁটাটো পোষ্টৰ যোগেদি পঠাই দিলে আৰু 20 এপ্ৰিল তাৰিখে মই মোৰ ঘৰত এই বঁটা মই পাইছোঁ হয় আপোনাক আমি পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইটো আপুনি বৰ্তমান যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী আপুনি যেহেতু এগৰাকী চৰকাৰী চাকৰিয়াল হৈও বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আৰু আপুনি বিভিন্নজনৰ দুখত সমভাগী হৈ আপুনি কাম কৰি গৈছোঁ গতিকে আপোনাক আমি পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপুনি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত হৈ থাকোঁতে এটি শ্ৰেষ্ঠ কৰ্মচাৰী বঁটা পাবলৈ সক্ষম হৈছিলে সেইটো কেতিয়া পাইছিলে আপুনি 2019 তাৰিখে 19 চনৰ জানুৱাৰী 26 জানুৱাৰীৰ দিনা গণতন্ত্ৰ দিৱসৰ দিনা সেই বঁটাটো মোক অসমৰ শিক্ষামন্ত্ৰী মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য মহোদয়ে এই বঁটা DC কোৰ্টত মোক প্ৰদান কৰে সেইখিনি সময় আমাৰ উপায়ুক্ত মহোদয় আছিলে নাৰায়ণ কোঁৱৰ ছাৰ সেইসকলৰ মাজতে মোক এই বঁটাটো প্ৰদান কৰে গতিকে আপোনাৰ কৰ্মজীৱনীৰ কিছু আমি আভাস আমাৰ দৰ্শকলৈ আগবঢ়ালোঁ এইবাৰ আহোঁ আপোনাৰ জন্মস্থান তথা আপোনাৰ পিতৃ মাতৃৰ পৰিচয়টো মোৰ জন্মস্থান হ'ল কাকজান গৰৱালচুঙি গাঁও হয় আৰু জিলা যোৰহাট থানা টিয়ক মৌজা চাউখাট অসম মোৰ দেউতা আছে মোৰ মা নাই মা সৰুতে মোৰ 1.5 বছৰতে ঢুকাল মোৰ মাহীমা আছে মাহীমা ল'ৰা 4টা ছোৱালী 2জনী আমাৰ আছিলে মোৰ বাইদেউগৰাকী আৰু মই আমাৰ পৰিয়ালৰ এতিয়া বাইদেউ থাকে মধ্যপ্ৰদেশত হিন্দু চাকৰি সূত্ৰে তাতে থাকে আৰু বৰ্তমান মোৰ পৰিয়ালত মোৰ পৰিবাৰ ছোৱালী 2জনী আৰু মোৰ ল'ৰা পোৱালি এটা আৰু আমাৰ ঘৰতে মোৰ নাতিজনী থাকে ঘৰতে থাকে মোৰ পৰিয়াল ইমানেই হয় আমি যেতিয়া আপোনাৰ ঘৰ পাইছোঁহি মই সোমাই এটা খুব মনটো ভাল লাগিছে এটা সুন্দৰ পৰিৱেশ চাৰিওফালে ফুলে ফলে জাতিষ্কাৰ হৈ আছে গতিকে
এইখিনি নিশ্চয় আপুনিয়ে কৰে নহয় জানো? এইখিনি ময়ো কৰোঁ আৰু মোৰ ডাঙৰজনী ছোৱালী আছিলে তাইও কৰে আৰু ল'ৰাটোও কৰে, যি যেনেকৈ পাৰে তেনেকৈ কৰে। সদ্যহতে বেছিকৈ প্ৰতিপাল ময়ে কৰোঁ। আপোনাৰ মোৰ ঘৰৰ এইখিনি প্ৰতিপাল কৰাই নহয়, মই ৰাস্তা পদূলিৰ পৰা ধৰি য'ত যেনেকৈ পাওঁ সেইখিনি মই নিজেই চাফা কৰি আহোঁ। সেইটো আপুনি দেখিছে পদূলিমুখখন, আপুনি ইমান বৰষুণতো পদূলিমুখখন কিমান ধুনীয়াকৈ ৰাখিছোঁ। কিন্তু মোৰ শুই উঠিয়ে ফাৰ্ষ্ট কাম সেইবিলাকে, মই দাঁত ব্ৰাছ নকৰোঁৱেই, অকল সেইখিনি কৰাৰ পাছতে দাঁত ব্ৰাছ কৰি চাহ খাওঁ। মই নিজে এইখিনি কাম কৰোঁ, প্ৰায় 4টা বজাতে উঠোঁ মই এইখিনি কৰিবৰ কাৰণে। আপোনাৰ বাৰীখনত কি কি? আমি জালুকৰ পুলিও দেখিছোঁ নহয় জানো? কি কি আছে অকণমান কওক। মোৰ বাৰীত বৰ্তমান আপুনি জালুকৰ কথা ক'লে জালুকৰ পৰা আৰম্ভ কৰোঁ। জালুক আছে, নাৰিকল আছে, তামোল আছে, পাণ আছে, কাজি নেমু আছে, গোল নেমু আছে, কৰ্দৈ আছে, জামুক আছে, কঁঠাল আছে। আপোনাৰ মানে যিখিনি যাৱতীয় আমলৈকে ধৰি সমস্তখিনি বাৰীত মই ৰাখিছোঁ। মানে আপুনি বজাৰলৈ নগৈও ঘৰৰ বাৰীখনৰ পৰাই বিভিন্ন ধৰণৰ ফল মূলকে আদি কৰি পাণ তামোলকে আদি কৰি সকলো পায় নহয়? পাওঁ। কষ্ট বিনিময় যথেষ্ট কষ্ট কৰোঁ মই, সেইকাৰণে মই সেইখিনি পাইছোঁ ঘৰতে। আৰু আপোনাৰ খেতি বাতি এতিয়া আছে নেকি? ধান বৰ্তমান মোৰ ধান খেতি নাই, আৰু মোৰ মাটি বাৰীও নাই তেনেকৈ। এই ভেটিটোহে যি আৰু বেলেগ মাটি বাৰী মোৰ নাই। পুৰণা ঘৰতো তেনেকৈ আমাৰ পৰিয়ালত মাটি বাৰী তেনেকৈ নাই। প্ৰায় আপোনাৰ 2 কঠামান মাটিতে 8 ঘৰ মানুহ বসবাস কৰি আছে। তাৰ পৰিৱৰ্তে মই ইয়ালৈ ওলাই আহিবলগীয়া হ'ল, ইয়াতে আছোঁ মই। এইখন গাঁৱৰ নামটো কি ক'লে আপোনাৰ? এইখন গাঁৱৰ নাম হ'ল ঢেকীয়াখোৱা ডকাৰচুক ইণ্ডিয়া আদৰ্শ গাঁও। ইয়ালৈ মানে আপুনি পুৰণা ঘৰৰ পৰা উঠি আহিলে? হয়, ইয়ালৈ উঠি আহিছোঁ মই 2008 চনত। 8 চনৰ পৰাই বৰ্তমান ইয়াতে বসবাস কৰি আছোঁ। ঠিক আছে। আপোনাৰ বিভিন্ন সামাজিক কৰ্মৰ লগত জড়িতৰ বাবে আপুনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰিছে, আপোনাক বিভিন্ন পুৰস্কাৰ প্ৰদান কৰিছে। সেইসমূহ আমি আপোনাৰ ভিতৰত গৈ দেখুৱাম। তাৰ আগতে যিহেতু আপোনাৰ বাৰীখন ইমানেই সুন্দৰকৈ আপুনি থৈছে, আমি দৰ্শকসকল কেমেৰাত বন্দী কৰি নেদেখালে মোৰ নিজৰে মনটো অকণমান বেয়া লাগিব। গতিকে আমি আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট মাইনাক মই অনুৰোধ জনাইছোঁ সমগ্ৰ বাৰীখন অকণমান কেমেৰাত বন্দী কৰি দেখুৱাবলৈ। তাৰপিছতে আমি আপোনাৰ বাসগৃহৰ ভিতৰলৈ যাম, গৈ আপোনাৰ কি কি এৱাৰ্ড আছে, কি কি নাই পোৱা, কেনেধৰণে আপোনাৰ আছে, সকলো দেখুৱাবলৈ চেষ্টা কৰিম। লগতে মই আৰু এষাৰ কথা ক'বলৈ থাকি গ'ল। মোৰ ঘৰৰ কাণেদিয়ে দিহা আজান বুঢ়ী দিহা বৈ গৈছে। এই দিহা নদীৰ পৰাই মই এখন মোৰ জালো আছে, এই জালখনৰ জৰিয়তে মই মাছ ধৰি খাবলৈ পাওঁ আৰু আনকো 2-এটা দিব পাৰোঁ। সেইটো মই কষ্ট কৰোঁ। ইয়াত কি কি মাছ পোৱা যায়? ইয়াত আপোনাৰ ৰৌ বাহুৰ পৰা আদি কৰি পাভ, বৰালি, খৰিয়া, কান্ধুলি সকলো আহে নিৰ্দিষ্ট এটা সময়ত। সদায় নাপায়, নিৰ্দিষ্ট এটা সময়ত আহে আৰু গুচি যায়। এইখন ক'ৰ পৰা বৈ আহিছে এতিয়া আপোনাৰ? এইখন আপোনাৰ পাহাৰৰ পৰা বৈ আহিছে, বুঢ়ী দিহা। এই নদীখনেদি উজাই আহিয়ে মাধৱদেৱে ঢেকীয়াখোৱা নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। সেই নদীয়েদি উজাই আহিছিলে, সেইখনেই এই নদী। এইটো এটা খুব ঐতিহ্যপূৰ্ণ কথা নহয়? মই কোৱা শুনিছোঁ, মই আগতে নাজানো, মানুহে কোৱা শুনিছোঁ যে এই নৈখনেদি উজাই আহি মাধৱদেৱ পুৰুষে ঢেকীয়াখোৱা বন্তিগছ জ্বলাই তাতে নাও বান্ধি, এই নাও বান্ধি এসাঁজ খোৱাৰ কাৰণে ঢেকীয়াখোৱা বৰনামঘৰৰ নাম ঢেকীয়াখোৱা হ'ল, বৰনামঘৰ ঢেকীয়াখোৱা বৰনামঘৰ। হয়, আপোনাৰ পৰা বহুত নতুন কথা আজি জানিবলৈ পালোঁ। গতিকে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মই মাইনাক অনুৰোধ জনাইছোঁ বাৰীখনৰ সকলোখিনি অকণমান কেমেৰাত বন্দী কৰিবলৈ। তাৰপিছতে আমি আপোনাৰ ঘৰৰ ভিতৰলৈ সোমাই যাম আৰু বিভিন্ন ধৰণৰ কথা পাতি যাম।
দৰ্শকসকল ইতিমধ্যে আমি আপোনালোকক সৰুপাই দাস ডাঙৰীয়াৰ সুন্দৰকৈ সজাই পৰাই থোৱা বাৰীখন দেখুৱালোঁ আৰু এতিয়া আমি তেখেতৰ বাকৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ যেনেদৰে বাহিৰখন ঠিক ভিতৰখনো তেনেকৈ খুব সুন্দৰকৈ পৰিপাটিকৈ সজাই থোৱা আছে আৰু তেখেতে যিসমূহ এৱাৰ্ড পাইছিলে সেইসমূহ ইয়াতে আছে আমি আপোনালোকক দেখুৱাম আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দিয়া সম্বৰ্ধনা পত্ৰসমূহ আমি দেখা পাইছোঁ সেইখিনিও আমি আপোনালোকক দেখুৱাম তেনেহ'লে এতিয়া আমি আপোনাৰ বাসগৃহত প্ৰদান কৰিলোঁ হয় আৰু খুব সুন্দৰভাৱে আপুনি সজাই পৰাই দিছে খুব ভাল লাগিছে দেখি পৰিপাটিকৈ এতিয়া আপুনি কিছু এৱাৰ্ড আমি দেখা পাইছোঁ এইখন এখন নহয় এখন আপোনাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা দিয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা দিয়া এইখনে প্ৰথম আছিলে মোৰ হয় এইখনৰ পৰাই আমাৰ দৰ্শকসকলে এইখনৰ পৰাই মই আৰম্ভ কৰি হয় আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ সেইকাৰণে মই আমাৰ মাননীয় উপায়ুক্ত নয়ন কুমাৰ ছাৰক শতবাৰ ধন্যবাদ দিছোঁ তেখেতৰ অনুগ্ৰহতে আজি এইখিনি আগবাঢ়ি অসমলৈ সন্মান কঢ়িয়াই আনিব পাৰিছোঁ শ্ৰেষ্ঠ কৰ্মচাৰী বঁটা পাইছিলোঁ মই 2019 চনৰ 26 জানুৱাৰী দিনা মাননীয় শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মহোদয় ছাৰে প্ৰদান কৰিছিল এই বঁটা মোক আৰু এখন পাইছোঁ আমি ভাৰতীয় দলিত সাহিত্য একাডেমী এখন কেতিয়া পাইছিলে আপুনি এইখন 2023 চনৰ 10 ডিচেম্বৰ দিনা আৰু এখন আমি দেখিছোঁ সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি মহিলা সন্মিলনীৰ যৌথ উদ্যোগত 563তম প্ৰতিৰাধিকা স্মৃতি দিৱসৰ উপলক্ষে আপোনাক এটি সম্বৰ্ধনা জ্ঞাপন কৰিছিলে এইখন আপোনাৰ দিছিলে 29 জুন 2019 হয় আৰু এখন আমি এতিয়া পাইছোঁ এয়া শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠী টিয়ক কৰ্ম কৌশলী বিশিষ্ট সমাজকৰ্মী পৰম শ্ৰদ্ধাৰ শ্ৰীযুত সৰুপাই দাস দেৱলৈ সম্বৰ্ধনা পত্ৰ এখন 2021 চনত নহয় হয় 2021 চনৰ 14 মাৰ্চত হয় আৰু এখন পাইছোঁ এতিয়া আমি একখন ভগৱতী সমাজেও আপোনাক এটি সম্বৰ্ধনা জনাইছিলে নহয় জানো এখনৰ কওকচোন কেতিয়া এইটো আপুনি পাইছিলে এইখন আপোনাৰ 7 মাৰ্চ 2020 এখন আমি দেখিছোঁ ডক্টৰ বি.আৰ. আম্বেদকাৰ গোষ্ঠীৰ সজ্জনত প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন ৰঙালী বিহু উদযাপন সমিতিয়ে আপোনাক এইখন প্ৰদান কৰিছিলে ৰংদৈ কৈবত্ৰ গাঁৱত এইখন প্ৰদান কৰিছিলে আপোনাৰ 13/5/2030 তাৰিখে আৰু এখন এতিয়া আমি পাইছোঁ সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ যোৰহাট জিলা শাখাৰ তৰফৰ পৰা শ্ৰীযুত সৰুপাই দাস ডাঙৰীয়ালৈ শ্ৰেষ্ঠ কৰ্মচাৰী উপায়ুক্ত কাৰ্যালয়ৰ বিষয়ে মানে শ্ৰেষ্ঠ উপায়ুক্তৰ কাৰ্যালয়ত যিটো আপুনি শ্ৰেষ্ঠ কৰ্মচাৰী বঁটা পাইছিলে সেইটো ওপৰত আপোনাৰ নিৰ্ভৰ কৰি এইখনো তেখেতসকলে দিছিলে মোক 16 ছেপ্টেম্বৰ 2030 গতিকে আমি আপোনাৰ আৰু বহুতো আছে কিন্তু দেখুৱাম এতিয়া আমি অকণমান দুই এটা বেলেগ ধৰণৰ কথা পাতোঁ যিহেতু আপুনি ইমানখিনি ৰাইজৰ কাম কৰি গৈছে আপুনি কি মানে কেনেধৰণে সহায় কৰিছে ৰাইজক অকণমান জনাওকচোন মই আপোনাৰ যেতিয়া উপায়ুক্ত কাৰ্যালয়ত জইন কৰোঁ সেই তাৰিখৰ পৰাই জনসাধাৰণক যাৰ যি অসুবিধা হয় যি কাৰণে যায় প্ৰতিটো কামক যেনেদৰে সহায় কৰিব লাগে তেনেদৰে সহায় কৰি গৈছোঁ আৰু তাৰ পৰিৱৰ্তে কোনোবাজন একেবাৰে মানে অস্থিৰ ধৰি লওক গাড়ী ভাড়া দিওঁ অফিচলৈ আহিব নোৱাৰা মানুহ তেনেকুৱা মানুহ মই বহুত পাইছোঁ আৰু তেনেকৈ সেইখিনি মানুহকো আপোনাৰ মই যেনেকৈ পাৰিছোঁ একাপ চাহ হয়তো এটা গাড়ী ভাড়া দিওঁ পঠিয়াবলগীয়া হৈছে তেনেদৰে বহুত মানুহক মই তেনেকৈ সহায় কৰিছোঁ আৰু অন্যান্য আপোনাৰ ধৰি লওক দেউতাক নথকা ল'ৰা ছোৱালী কিছুমান মাক আহে চাৰ্টিফিকেট উলিয়াবলৈ আহে প্ৰিয়াচি চাৰ্টিফিকেট কাষ্টৰ চাৰ্টিফিকেট আপোনাৰ ইনকম চাৰ্টিফিকেট তেখেতসকলৰ মানে এনেকুৱা এটা অৱস্থা তেখেতসকলে সেই চৰকাৰী যিটো ফিজ দিব লাগে চাৰ্টিফিকেট এখনৰ অনলাইন কৰিব এটা ফিজ লাগে সেই ফিজটো দিবলৈ অসমৰ্থ কিন্তু মই সেইখিনি দি মেলি নিজে তেওঁলোকক সহায় কৰি দি পঠিয়াওঁ আৰু এনেদৰে কৰোঁ আপোনাকতো আহিবলৈ আপোনালোকৰ অসুবিধা হ'ব আপোনালোকৰ ফোন নম্বৰটো মোক দি থৈ যাওক আৰু মোৰ ফোন নম্বৰটো নহ'লে লৈ যাওক যোগাযোগ কৰিব যেতিয়া হ'ব আপোনালোকক মই ফোন কৰিম আপোনালোকে লৈ যাব ঠিক তেনেদৰে সহায় কৰি গৈছোঁ যাক যেনেকৈ পাৰিছোঁ আৰু আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ কথা হ'ল কিন্তু
যেতিয়া মই উপায়ুক্ত কাৰ্যালয়ৰ পৰা শ্ৰেষ্ঠ কৰ্মচাৰী বঁটা পাওঁ এবছৰলৈকে মই কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই তেনেকৈ জড়িত আছোঁ কিন্তু এই বিষয়টোৰ ভিতৰত জড়িত নাই যেতিয়া এই বিষয়টোৰ লগত জড়িত আমাৰ তিয়ক উত্তৰদলীয়া অসীম দাস নামৰ এজন ল'ৰাই কথাটো গম পায় যে মই শ্ৰেষ্ঠ কৰ্মচাৰী বঁটা পোৱা কথা সেই কথাটো গম পাই আমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ সকলোকে জনালে তাৰপাছত তেখেতসকলে সেই তাৰিখৰ পৰাই মানে মাতি মোক সম্বোধনা পত্ৰ দিছে আৰু তেখেতসকলে মতাৰ পাছৰ পৰাই অনেক অনুষ্ঠানে এনেকৈ মাতি সম্বোধনা জনাইছে কৰ্মকৌশলী বঁটা দিছে কৰ্ম নিপুণ বঁটা দিছে ঠিক এনেদৰে মানে আগবঢ়াই নি আছে আৰু মই তেনেদৰে সহায় কৰি গৈ আছোঁ আৰু ইয়াৰ মাজতে সিদিনা আৰু এগৰাকী মানুহ তেখেতৰ স্বামী দুটা হেৰি বিকল কিডনী বিকল সেই মানুহগৰাকী আহিছিলে অফিচলৈ তাৰপৰা মই সুধিলোঁ বহুত টাইম ৰৈ দেখি আপোনাৰ কি হ'ল এনেকুৱা কথা চাবলৈ কৰিবলৈ আহিছিলোঁ DC চাওক লগ কৰিবলৈ আহিছিলোঁ লগ পোৱা নাই আৰু DC চাওক কাগজ এখন দিলোঁ কাগজখন মানে নিৰ্দিষ্ট এটা বাঞ্চলৈ আহিব ৰিলিফ বাঞ্চলৈ আহিব বোলো তালৈ আহিব মই ক'লোঁ ঠিক আছে আপোনালোকৰ ঘৰটো এনেকুৱা বোলে মোৰ অৱস্থাটো বেয়া আমাৰ এতিয়া কেনেকৈ কি হয় চিকিৎসা কৰি আছোঁ কিন্তু চিকিৎসা কৰি অসমৰ্থ আমি এই আবেদনখনৰ যোগেদি মুখ্যমন্ত্ৰীলৈ যাব তেখেতে কিবা সহায় কৰিব নেকি বোলো কৰিব চাগে এতিয়াতো ৰৈ থাকিলে নাপাম বোলো আপুনি ৰৈ থাকি আপোনালোকৰ লাভো নাই কাগজখন আহিব মই খবৰ খাতি ল'ম লৈ আপোনালোকক যেনেদৰে সহায় কৰিব লাগে মই তেনেদৰে সহায় কৰিম বনাই ঔগুৰিৰ পৰা আপোনাৰ প্ৰায় আমাৰ যোৰহাটলৈ মিনিমাম 40 কিলোমিটাৰ 50 কিলোমিটাৰমান হ'ব এবাৰ আহি গ'লে আপ ডাউন প্ৰায় মই 300মান টকা লাগিব নেকি গাড়ী ভাড়া তেতিয়া ক'ৰ পৰা দিব এই মই যোগাযোগ কৰি সেইখিনি কৰিছোঁ তিয়কলৈ ৰিপৰ্ট যাব তিয়কৰ চাৰ্কল অফিচলৈ মণ্ডললৈ ফোন কৰিছোঁ ফোন কৰি ৰিপৰ্ট আনি ক্লিয়াৰ কৰি তেখেতসকলক জনাই সেই ৰিপৰ্টটো আকৌ DC অফিচত পোৱাই দি বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়লৈ তেনেকৈও যি পাইছোঁ সহায় কৰিছোঁ আৰু আপোনাৰ ক'ভিডৰ সময়ত গম পাইছেই ক'ভিডৰ সময়ত মানে প্ৰায় আপোনাৰ 100-150 মানুহক মই নিৰ্দিষ্ট সকলো মানে চাউলৰ পৰা ধৰি লৈ আপোনাৰ একেবাৰে মেচ কাটিলে সমস্ত দি সেইখিনি মইতো সহায় কৰিলোঁ আৰু অন্য দুখীয়া নিচলা মানুহ আহে কিবা কাৰোবাৰ অসুবিধা হয় কাৰোবাৰ বিয়া পাতে কাৰোবাৰ সকাম পাতে কাৰোবাৰ কিবা পাতে আৰু ৰাইজো আহে অখণ্ড ভোগত পাতে কিবা কোনোবাই ভাওনা পাতে কোনোবাই মানে বিহুখন মিলন পাতে কিবা পাতে এনেদৰেও আহে তেনেকৈও মই যি পাৰিছোঁ মোৰ ফালৰ পৰা যি পাৰিছোঁ দি সহায় কৰিছোঁ সেই অনুপাতে আজি মই এইখিনি আগবাঢ়িব পাৰিছোঁ এইখিনি একচুৱেলি ৰাইজৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ আৰু মোৰ এটাই কথা মই সদায় ভগৱান বিশ্বাস কৰোঁ মই ভগৱানৰ আগতে আমাৰ একো চিনি নাপাওঁ এয়া আপোনালোকে গোসাঁইঘৰ দেখিছে মোৰ মুখতে মই পুৱা গধূলি মোৰ গোসাঁইঘৰত বন্তি গছ জ্বলি থাকে অবিৰত জ্বলি থাকে বুলি ক'লেও বেয়া নহয় অক্ষয় বন্তি নিচিনাকৈ আমি এই বন্তি গছ নুমাবলৈ নিদিওঁ কোনোদিন নুমালোঁ বাই চান্স কেতিয়াবা আৰু কিবা পোক চোক পৰি যদি চকটো নুমাবলগীয়া আনি দিনে ৰাতি এনি টাইম অক্ষয় বন্তি নিচিনা পাৰে জ্বলি থাকে এই বন্তি যেনেকৈ জ্বলিছে অৱশ্যে মোক বন্তি গছৰ যেনেকৈ পোহৰাইছে মোকো এই বন্তি গছে পোহৰাই আগবঢ়াই নি আছে এইখিনিতে আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়লৈ আগবাঢ়িম যিহেতু সাধাৰণ মানুহে বা যিকোনো মানুহে ক'ব পাৰে যে এখেতে ইমান ৰাইজৰ সেৱা কৰি থাকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জড়িত তেতিয়াহ'লে এখেতে চাকৰিনো কৰিবলৈ ক'ত সময় পায় তেনেকুৱা এটা প্ৰশ্ন আহিব পাৰে নহয় জানো আপুনি এইটো ভাল প্ৰশ্ন কৰিলে তেনেকুৱা প্ৰশ্ন আহিব পাৰে আহিবও অহাটো খুব হেৰি কথা এই সময়খিনি মই কেনেকৈ পাওঁ আপোনাৰ ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে এনেকৈ মানে দেওবাৰ শনিবাৰ এই এমাহত 4টা দিন বন্ধ পাওঁ সেই বন্ধবাৰকেইটাত মই সমাজৰ সেৱা কৰিবলৈ সমাজৰ কাম কৰিবলৈ মই আগবাঢ়ি যাওঁ অনুষ্ঠান প্ৰতিষ্ঠানে মাতিলেও মই জনাওঁ যে বন্ধ বাৰতে মই যাব পাৰিম কিন্তু অফিচ খোলা বাৰত মই যাব নোৱাৰোঁ মই তেনেকৈ সেইখিনি বাৰতে হেৰি কৰোঁ আৰু এটা ঠিক কথা প্ৰায় 2018 চনমানলৈকে 1999 চনৰ পৰা 2018 চনমানলৈকে মিনিমাম মই দেওবাৰ শনিবাৰ অফিচ হাফ কিবা কিবি মই একো ৰেহাই নাপালোঁ প্ৰত্যেকতে যাবলগীয়া হয় অফিচাৰসকলে মাতে যে কাম আছে আহিব লাগে তাৰপৰা মই চিন্তা কৰিলোঁ যে ঠিকেই ভাল কথা আৰু মোৰ অফিচাৰসকলে চৰকাৰী ৰাইজৰ জনসাধাৰণৰ
সেৱা কৰে, জনসাধাৰণৰ কাম কৰে। হয় অফিচাৰসকলে যেতিয়া কৰিব পাৰিছে আৰু তেখেতসকলৰ লগত মই সহযোগ কৰাটো কি ডাঙৰ কথা। হয় সেইদৰে মই এই 18 চনলৈকে প্ৰায় তেনেদৰে কাম কৰি গ'লোঁ। তাৰপাছৰ পৰা অকণমান মোৰ চকুৰ প্ৰব্লেম হ'ল আৰু ৰাতি অকণমান আহিবলৈ দিগদাৰ পাওঁ। প্ৰায় মই আপোনাৰ টাইমতেই যাওঁ, কিন্তু আহোঁতে মোৰ কেতিয়াবা ঘৰ পাওঁতে 9টাও বাজে, ৰাতি 9টাও বাজে। কামটো দেৰিলৈকে হয় আৰু কিছু কাম কৰিবলৈ দিনত আমাৰ ছাৰসকলে সুবিধা নাপায়, কাৰণ পাব্লিক অফিচাৰ, পাব্লিক আহি থাকে। কিছুমান ফাইলৰ কাম অফিচ ছুটি হোৱাৰ পাছত তেখেতসকলে কৰে, তাত অকণমান সহায় কৰি দিবলৈ কয়, কিন্তু মই সেইমতে সহায় কৰি দিওঁ। সেই তেনেদৰে আৰু মোৰ ওচৰ চুবুৰীয়া কোনোবা গাঁৱৰ মানুহে আৰু ধৰি লওক মোৰ লগৰ কোনোবাই তেনেকৈ কয়, চাকৰি আৰু ইহে কৰিছে, দেওবাৰ নাই, শনিবাৰ নাই, টাইম নাই, টেবুল নাই, তেনেকৈ কয়। মই কিন্তু সেইবোৰ সহি থাকোঁ, মই একো হেৰি নকৰোঁ। কওঁ কোনোবাজনক কওঁ যে জনসাধাৰণৰ কথা সেৱা কৰিবলৈ হ'লে অফিচ টাইমটো কথা নহয়। চৰকাৰেতো এটা আমাক দৰমহা দিছে, নিৰ্দিষ্ট টাইমলৈ চাকৰি কৰিব লাগে, কিন্তু সেইটো কথা নহয়। আচ্ছা 5টা আমি 10টা বজাৰ পৰা 5টা বজালৈ চাকৰি কৰিব লাগে। তাৰপাছত যদি আমি 2 ঘণ্টা 1 ঘণ্টা কৰি 2টাত আমাৰ কি লোকচানটো আছে? একো লোকচান নাই। কিন্তু আমি ৰাইজৰে সেৱা কৰিছোঁ যে চৰকাৰে টাইম এটা বান্ধি দিলে বুলি যে আমি 10টাত অফিচ আহিব লাগে, 5টাত যাব লাগে, মোৰ মগজৰ ফালৰ পৰা মই সেইটো নাভাবোঁ। যিটো পাৰোঁ, আচ্ছা 5টা বজাত আহিলোঁ, ঘৰতটো কি কাম কৰিম? ঘৰটো টিভি চাই কিবা কৰি বহি থকাহে হয়। সেইখিনি সময়ত যদি ৰাইজৰ কাম কৰোঁতো আশীৰ্বাদ পাম। সেই আশীৰ্বাদৰ কাৰণে মই আগবাঢ়ি গ'লোঁ। এতিয়া অকণমান চকুৰ প্ৰব্লেমৰ কাৰণে মই ৰাতি দেৰিলৈকে থাকিব নোৱাৰোঁ। 5টা 5:30 6টাত এনেকৈ আহোঁ আৰু মই অফিচাৰসকলকো কওঁ যে মই এনেকুৱা এটা কথা আছে, মই দেৰিলৈ থাকিব নোৱাৰোঁ। ঠিক এইদৰে আগবাঢ়ি গৈ আছোঁ। আৰু সমাজৰ সেৱা কৰা কথাটোৱে হ'ল অফ টাইম। হয়তো কেতিয়াবা আপোনাৰ চৰকাৰী সময় 1 ঘণ্টা আধা ঘণ্টা অপব্যৱহাৰ কৰিবলগীয়া হৈছে, যদিও কৰিবলগীয়া হৈছে, তাৰ বিনিময়ত কিন্তু কেতিয়াবা আকৌ মই 2 ঘণ্টা বেছিকৈ কৰি দিওঁ, কৰোঁ, যাবলগীয়া হ'লে যাওঁ। কিন্তু সেইটো আৰু অফিচ অহা যোৱা টাইমটো কেতিয়াও মোৰ খেলি মেলি নাহে। বাইচান্স কেতিয়াবা গাড়ী বিজুতি ঘটিলেহে, ক'ৰবাত বোলে গাড়ী হেৰি হৈ গৈছে, বন্ধ হৈ গৈছে, জাম হৈছে, তেতিয়াহে অকণমান দেৰি হয়, নহ'লে মোৰ কেতিয়াও দেৰি নহয়। কিন্তু মই তপন গোহাঁই ছাৰ থাকোঁতে, ADC তপন গোহাঁই ছাৰৰ লগত থাকোঁতে প্ৰায় ৰাতি 8টা 7:30 ইমান বাজেই, তথাপিতো মই পাছদিনা উপযুক্ত টাইমতে পাম ন। ছাৰে আজিলৈও কমিলে, সেইকাৰণে ছাৰে মোক বহুত ভাল পায়। আপুনি পুৱা কেই বজাত পায়গৈ কৰ্মস্থলী? মই কৰ্মস্থলী আপোনাৰ 9:30 বজাত 9:45 ইমানত পাই যাওঁ। খুব কেতিয়াবা গাড়ী জাম চাম হ'লেহে 10টা 10 মিনিট, কেতিয়াবা হয়তো 5 মিনিট যায়, সেইটো নহয় বুলি নকওঁ, তেনেকুৱা হয়। এনেই কিন্তু আপুনি আকৌ পিছবেলা 5টা বজাৰ পৰিৱৰ্তে আপুনি 8টা 9টালৈ মই তেনেকৈও থাকোঁ। আৰু আপুনি ক'লে নহয় এতিয়া ইমানখিনি ৰাইজৰ সেৱা কেনেকৈ কৰিছোঁ, সেই অফ টাইমবিলাকত ৰাইজৰ সেৱা কৰোঁ মই। কিন্তু মোৰ ঘৰৰ কাম নহয় আৰু আজি কোনোবা অনুষ্ঠান এভাগলৈ কিবা থাকে, মাতে, তাতো যাবলগীয়া হয়। আৰু যোৱা কাৰণেতো আজি মই এইখিনি আগবাঢ়িব পাৰিছোঁ, নহ'লেতো মই আগবাঢ়িব নোৱাৰোঁ। আজি যিহেতু আমি আপোনাৰ গৃহত পদাৰ্পণ হ'লোঁ, বিভিন্ন বিষয়ৰ ওপৰত আমি কথা পাতিলোঁ, আৰু আপোনাৰ শেষত যিহেতু আমাৰ সময় বেছি নাই, আজি আমি অনুষ্ঠান সামৰিব লাগিব। বহু কথা পাতিবলৈ আছে, আৰু আপুনি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা এনেদৰে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা পাব, আৰু আমি পুনৰ আকৌ আপুনি যেতিয়া এনেধৰণৰ বঁটা আৰু পাব, আমি আহিম, আকৌ কথা বতৰা পাতিম। যিহেতু আজি 1 বা আধা ঘণ্টাৰ ভিতৰত আমি এইখিনি সমস্ত শেষ কৰিব নোৱাৰোঁ। শেষত এটা খুব গুৰুত্বপূৰ্ণ কথা, আপুনি যিহেতু বিভিন্ন ঠাই গৈছে আহিছে, দিল্লী গৈছে, মুম্বাই গৈছে, তেনেকৈ আপুনি অসমৰ বিভিন্ন অঞ্চল ঘূৰিছে, গতিকে আজিকালি আমি এটা প্ৰায় দেখিছোঁ যুৱ শৃংখলতা, হয়নে বাৰু? আজিকালি ধৰক পিতৃ মাতৃকে ভক্তি নকৰা হৈছে কিছু ল'ৰা ছোৱালীয়ে, শিক্ষাগুৰুটো বাদেই। তেতিয়াহ'লে সেইখিনি যুৱক যুৱতীক আপুনি যিহেতু বিভিন্ন জেগা গৈছে, ঘূৰিছে, পকিছে, চাইছে, গতিকে সেইসকলক আপুনি আপোনাৰ ফালৰ পৰা অকণমান যদি আজি দুআষাৰ কয় আমাৰ অনুষ্ঠানৰ শেষত। মই উঠি অহা প্ৰজন্মলৈ মোৰ এটাই অনুৰোধ, আপোনালোকৰ নিউজ নাও চেনেলৰ জৰিয়তে প্ৰতিজন
যুৱক যুৱতীকে অনুৰোধ কৰিছোঁ মই নিজৰ পিতৃ মাতৃক ভক্তি সেৱা কৰিব লাগে বিশৃংখল হ'ব নালাগে পিতৃ মাতৃ বাদে বাই ভনী ককাই ভাই ইষ্ট বন্ধু সকলোকে মৰম চেনেহ কৰিব লাগে সকলোৰ লগতে মিলা প্ৰীতিয়ে থাকিব লাগে আজি যিয়ে উদণ্ড হৈ মোবাইলত বলীয়া হৈ যিবোৰ ঘটনা ঘটিছে যাতে সেই ঘটনাবিলাকৰ পৰা বিৰত থকাৰ বাবে উঠি অহা নৱ প্ৰজন্মসকলক মই মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ আমি আমাৰ ধৰণী স্বৰূপে হ'ল উঠি অহা প্ৰজন্মবিলাক তেখেতসকলে যদি ধৈৰ্য ধৰি ভাল কাম কৰি আগবাঢ়ি যায় আমাৰো এটা গৌৰৱ আজি ধৰি লওক যেনেদৰে মই পিতৃ মাতৃ সেৱা কৰাৰ উপৰিও সকলোকে যেনেকৈ সময় দি সেৱা কৰি আগবাঢ়ি অসমৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় বঁটা আজৰি আনিবলৈ সক্ষম হৈছোঁ অসমৰ ভিতৰতে মই ঠিক উঠি অহা প্ৰজন্মসকলক মই অনুৰোধ জনাইছোঁ আজি মই পাইছোঁ মোৰ নিচিনা হেজাৰজন যুৱক যুৱতীয়ে এনেদৰে আন্তঃৰাষ্ট্ৰীয় বঁটা আজৰি আনক দেশৰ সেৱা কৰক অসম মাতৃভূমিত জন্ম লৈ মাতৃ সন্মান কঢ়িয়াই আনিবৰ কাৰণে মই মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ হয় এতিয়া যেহেতু আমি অনুষ্ঠান সামৰিম আৰু তাৰ আগতে আৰু কিছুমান আপোনাৰ আমি দেখিছোঁ ইয়াতে সম্বৰ্ধনা পত্ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাক দিছিলে আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰিছিলে সেইখিনি অকণমান আমি চাম তাৰপিছতে আমি আপোনাৰ গৃহৰ পৰা আজি বিদায় আনিম তেনেহ'লে আহকচোন আমি সেইখিনি অকণমান জানি লওঁ এতিয়া আমি দেখিছোঁ ইয়াত আপোনাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰিছিলে প্ৰজ্ঞা কস্তুৰী নহয় অকণমান কওকচোন প্ৰজ্ঞা কস্তুৰী সিদিনা নিমন্ত্ৰণ লৈ আপুনি আমাৰ দৰ্শকসকলক অকণমান দেখুৱাবলৈ পাৰিলে ভাল হ'ব এই ভাগ হয় 14 জুলাই 2024 তেখেতসকলে মোক আমন্ত্ৰণ কৰি এইখন সম্বৰ্ধনা পত্ৰ দিছে আন্তঃৰাষ্ট্ৰীয় বঁটা পোৱাৰ কাৰণে অসমলৈ কঢ়িয়াই গৌৰৱ কঢ়িয়াই আনিবৰ কাৰণে এখন দিছে তেখেতসকলে তাৰপৰা আমি আৰু কেইবাখনো দেখিছোঁ অকণমান ইয়াৰ পৰাই আপুনি কৈ দেখোন সঁচা মানৱীয়তা আমাৰ ধৰ্ম সঁচা মানৱীয়তা আমাৰ ধৰ্ম এইখন 28 ফেব্ৰুৱাৰী 2024 হয় এখন পানীচুকু 8 মাইলত তেখেতসকলক আমন্ত্ৰণ কৰি নি সেই ভাগ তেখেতসকলে দিছিলে দিল্লীৰ পৰা ৰামজী ভীমৰাও আম্বেদকাৰ বঁটা পোৱাৰ পাছত আৰু এই ভাগ হ'ল বি.আৰ. আম্বেদকাৰ কৈপত্ৰ ৰংদৈ গাঁও বিহু সন্মিলন মুকলি কৰিবলৈ মাতি নি সেই ভাগ তেখেতসকলে মোক দিছিলে বিহু মঞ্চ মই মুকলি কৰিছিলোঁ আমি এফালেও কেইবাখনো দেখিছোঁ আপোনাৰ এইখন এই ভাগ হ'ল মোৰ এই সৰুজনী ছোৱালী আপোনাৰ বিহু হেৰিয়াত নাচি সেইখন মানপত্ৰ পাইছে এই আমাৰ চিপাহীকলা ডেভেলপ ব্লকৰ যোগেদি আৰু দ্বিতীয়তে এই ভাগত তাই পাইছে এই দুভাগ হ'ল মই অকণমান নাতিজনী তাইও বিহু নাচ গান কৰি এই চিপাহীকলা ব্লকৰ চৰকাৰীভাৱে দুখন তাইও পাইছে এয়া হ'ল আমাৰ আচাৰ্য পৰম গুৰু বাবীশ্বৰ ইলাম দাস তেখেতসকলৰ অনুক্ৰমতে আজি আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ সেইসকলে তেখেতসকলক মুখৰ আগত ৰাখি দিছোঁ হয় প্ৰিয় দৰ্শকসকল আপোনালোকে ইতিমধ্যে উপভোগ কৰি আছে আমাৰ নিউজ নাওৰ এক বিশেষ অনুষ্ঠান নিউজ নাও বিশেষ আৰু এই বিশেষ অনুষ্ঠানত আজি আমি এগৰাকী বিশেষ ব্যক্তিৰ গৃহলৈ আহিছিলোঁ ইতিমধ্যে তেখেতে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় বঁটা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পাবলৈ সক্ষম হোৱা যিসমূহ বঁটা আপোনালোকক আমি দেখুৱালোঁ আৰু তেখেতে এগৰাকী যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী হৈও সুন্দৰভাৱে তেখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সামাজিক কামসমূহ কৰি গৈছে আৰু আমি এয়া পাহতে তেখেতক পুনৰবাৰ নিউজৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এনেদৰে তেখেতে কামসমূহ কৰি যাবৰ বাবে ভগৱানে যে তেখেতক শক্তি প্ৰদান কৰে ইয়াকে আমি প্ৰাৰ্থনা জনাইছোঁ যিহেতু আজি আমি আমাৰ এই অনুষ্ঠান ইয়াতে সামৰণি মাৰিব লাগিব গতিকে শেষত আপোনাক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ মই অসমবাসীক ধন্যবাদ দিছোঁ লগতে আপোনালোকৰ নিউজ চেনেলৰ গোষ্ঠীক আগবাঢ়ি যাবলৈ মোৰ ফালৰ পৰা আশীৰ্বাদ কৰিছোঁ আজি মই অসম মাতৃভূমিত জন্ম লৈ
অসম মাতৃ সেৱা কৰি অসম ভূমিলৈ যি দুটাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হ'লোঁ তাৰ বাবে অসমবাসীক মই ধন্যবাদ দিছোঁ। লগতে ভগৱানৰ কৃপাৰ অবিহনে হয়তো নোৱাৰিলোহেঁতেন। যিসকল শুভকাংক্ষীয়ে মোক ভাল পায় অন্তৰৰ পৰা আশীৰ্বাদ দিয়ে সেইসকলকো মই প্ৰণাম জনাইছোঁ। তেখেতসকলক আশীৰ্বাদ কৰিছোঁ মোৰ দৰে আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ উঠি অহা নৱপ্ৰজন্মক যুৱক যুৱতী তথা সকলোকে বৈষ্ণৱপান বন্ধুসকলকো অনুৰোধ জনাইছোঁ নিজৰ পিতৃ মাতৃ সেৱা ভক্তি কৰি ভগৱানৰ নাম লৈ আগবাঢ়ি গৈ দেশৰ সেৱাত বৰ্তি হওক। যিবোৰ আজিৰ যুগত মোবাইলত যোগেদি যিবোৰ ঘটনা ঘটিছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ভগৱানৰ ওচৰত মই শতকোটিবাৰ অনুৰোধ জনাইছোঁ। অসম মাতৃ অসম ভূমিত তেনেকুৱা জঘন্য ঘটনাবিলাক যাতে কোনো এটা নঘটে আৰু অসমৰ গৌৰৱ কঢ়িয়াই আনি মই এই মাতৃভূমিত যি সেৱা কৰি আছোঁ আগলৈও এই সেৱা কৰিবলৈ ভগৱানে শক্তি জ্ঞান বুদ্ধি অৰ্থ দি আগবঢ়াই নিবৰ কাৰণে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। বিশেষভাৱে মই এটা কথা ক'বই লাগিব মই মোৰ পিতৃৰ পৰা এইখিনি অনুপ্ৰেৰণা পাইছোঁ আৰু মোৰ ঘৰৰ পৰা এইখিনি অনুপ্ৰেৰণা পাইছোঁ। আজি অনুষ্ঠান প্ৰতিষ্ঠান ক'ৰবাত যাওঁ বুলিলে ঘৰত মোৰ মানা নকৰে আগবঢ়াই নিয়ে আৰু যিখিনি মানুহে মোক খুব ভাল পায় তেখেতসকলকো মই খুব অন্তৰৰ পৰা আশীৰ্বাদ কৰিছোঁ। লগতে যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী বিষয়া কৰ্মচাৰীসকলকো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। মোক তেখেতসকলেও যি প্ৰেৰণা যোগাইছে তেখেতসকলৰ ওচৰত কৃতজ্ঞত হৈ ৰ'ম। সমস্তকে ভগৱানে কৃপা দিয়ক, সুবুদ্ধি সুমতি সুজ্ঞান দিয়ক, সৎ পথত আগবাঢ়ি যাবলৈ। আজি মই যেনেদৰে সততাৰে আগবাঢ়ি গৈছোঁ সকলোকে যাতে ভগৱানে এই সততাৰে আগবঢ়াই নিয়ে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এটা ভগৱানৰ প্ৰাৰ্থনাই মই মোৰ এই বক্তব্য মই সামৰণি মাৰিম। কৃষ্ণ 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 শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তান্ত বিনাহি নাই 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 আমাৰ পৰম গুৰু শংকৰ মাধৱ বেদ ঈশ্বৰ গুৰু নাহি দুত পৰে দুহান নামক কীৰ্তন কৰিয়া কীট হুৱে নৰ বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে দেউক সুমতি তুমি বিনে গতি নাহিকে কলু স্বৰূপ ৰাম নাহিকে কলু স্বৰূপ তোমাৰ চৰণ সেৱা
নজানো একো উপায় যিমতে সেৱাত ৰহিবু কৰোণা কৰিতে হৰি জুৰাই ৰাম কৰিতে হৰি জুৰাই জয় আই অসম জয় ভাৰত মাতা জয় আই অসম জয় আই অসম হয় প্ৰিয় দৰ্শকসকল আপোনালোকে ইতিমধ্যে উপভোগ কৰি আছিলে আমাৰ নিউজ নাওৰ এটি বিশেষ অনুষ্ঠান নিউজ নাও বিশেষ আৰু এই বিশেষ অনুষ্ঠানত আজি আমি এগৰাকী বিশেষ ব্যক্তিৰ গৃহলৈ আহিছিলোঁ আৰু বৰ্তমান তেখেতৰ পৰিবাৰ তেখেতৰ জি আৰু তেখেতৰ নাতি আমাৰ মাজত আহি উপস্থিত আছে হয় আপোনালোক সকলোকে আমি আমাৰ নিউজ নাওৰ পৰিয়ালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ তথা আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমাৰ এই অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ